নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল মোৰ নাম ভাৰ্গৱ বৰ্মন তো আজি আমি এডিআৰই পৰীক্ষাৰ কমপ্লিট ষ্ট্ৰেটেজি অৰ্থাৎ যেহেতু আমাৰ সিএম স্যাৰে কৈছে যে এক্সাম আগষ্ট মাহত হ'ব তো এতিয়া যদি চাওঁ আমাৰ হাতত প্ৰায় 100 দিনৰ সময় আছে কোনোবাই যদি এতিয়ালৈ প্ৰিপাৰেচন আৰম্ভ কৰা নাই তেওঁলোকেও মোৰ এই ষ্ট্ৰেটেজিটো ফলো কৰিলে সফল হ'ব পাৰিব কমপ্লিট প্ৰেক্টিকেল ষ্ট্ৰেটেজি হয় ইয়াত কোনো মই কাল্পনিক ষ্ট্ৰেটেজি তৈয়াৰ কৰা নাই একদম প্ৰেক্টিকেল ষ্ট্ৰেটেজি হয় যদি আপোনালোকে একদম নিষ্ঠাৰে এটো ফলো কৰে সাকসেস আপোনালোকে নিশ্চয় পাব আমাৰ এতিয়া হাতত প্ৰায় 100 দিনৰ সময় আছে তো আমাৰ এডিআৰই চাৰিটা সাবজেক্ট আহিব ম্যাথছ ৰিজনিং ইংলিশ আৰু জিকে গ্ৰেজুৱেচন লেভেলৰ যেটো এক্সাম হ'ব হেতু জিকে 50 টা আহিব ম্যাথছ 30 টা ইংলিশ প্ৰায় 10 টা আহিব আৰু ৰিজনিং 10 টা আহিব ঠিক আছে এনেকুৱা ধৰণে আহে হাই সেকেন্ডাৰী এক্সামটোত অকমান ইফাল হয় তো এতিয়া চাওক আমাৰ হাতত প্ৰায় 100 দিনৰ সময় আছে এই 100 দিনটো আমি কেনেকৈ ব্যৱহাৰ কৰিম কেনেকৈ আমি পঢ়িলে আমি সফল হ'ব পাৰিম বা কি ধৰণে আমি পঢ়িব লাগিব সদায় আমি কিমান ঘণ্টাকৈ পঢ়িব লাগিব হেতু আমি এতিয়া চাই লম প্ৰতিদিনে 6 ঘণ্টাকৈ পঢ়িলে 100 দিনত 600 ঘণ্টা হ'ব আৰু এই চাৰিটা সাবজেক্ট কমপ্লিট কৰিবলৈ এই 600 ঘণ্টা ইনাফ বুলি মই ভাবো যথেষ্ট ঠিক আছে তো এই 600 ঘণ্টাক আমি কেনেকৈ ভাগ কৰিম সব এই 600 ঘণ্টাৰ ভিতৰত আমি ম্যাথছক দিব লাগিব 200 ঘণ্টা তাৰ পিছত আমি ৰিজনিংক দিব লাগিব 100 ঘণ্টা ইংলিশক দিব লাগিব 100 ঘণ্টা আৰু জিকেক দিব লাগিব 200 ঘণ্টা কিছুমানে কি কৰিব পাৰে ইংলিশক 80 ঘণ্টা দিলে জিকেক অলপ বেছি কৰি দিলে হেতু আপোনালোকৰ কথা মই জাস্ট এটা দেখাই দিছো ঠিক আছে 200 ঘণ্টা থকা মানে প্ৰতিদিনে 2 ঘণ্টা কৈ পঢ়িব এই যে 100 দিন আপোনালোকে পঢ়িব তাৰ কি হ'ব প্ৰতিদিনে 2 ঘণ্টা কৈ ম্যাথছ পঢ়িব লাগিব প্ৰতিদিনে 2 ঘণ্টা কৈ জিকে পঢ়িব লাগিব আৰু প্ৰতিদিনে 1 ঘণ্টা কৈ ৰিজনিং আৰু ইংলিশ পঢ়িব লাগিব তো আমি আজি ম্যাথছৰ কমপ্লিট ষ্ট্ৰেটেজিৰ বিষয়ে আলোচনা কৰিম প্ৰথম ম্যাথছটো আমি কেনে ধৰণে পঢ়িম এই যে 100 দিন থাকিব আমি কেনে ধৰণে পঢ়িম ম্যাথছটো সো 100 দিন সময় নালাগে যদি 2 ঘণ্টা কৈ আপোনালোকে পঢ়ে এডিআৰই কাৰণে যিখিনি ম্যাথছ আহিব এইখিনি আপোনালোকৰ 100 দিন নালাগে মই ইয়াতে এটা সিকোয়েন্স বনাইছো অৰ্থাৎ সিৰিয়ালি আপোনালোকে এইটো সিকোয়েন্সত পঢ়িলে ম্যাথছত লাভৱান হ'ব কাৰণ প্ৰতিটো চেপ্টাৰে এটা আনটোৰ লগত জড়িত হৈ থাকে তো আপোনালোকে প্ৰথমে নাম্বাৰ সিস্টেমটো আপোনালোকে এসপ্তাহ পঢ়ক তাৰ পিছত আপোনালোকে এপি অৰ্থাৎ সমান্তৰ প্ৰগতি বুলি এটা চেপ্টাৰ আছে 10 ৰ কিতাপতো আছে বা 9 ৰ কিতাপতো আছে এটো আপোনালোকে চাই লব দুদিন কাৰণ ইয়াৰে এটা কোৱেশ্চন অহা দেখা যায় তাৰ পিছত চাব ৰেশিও এণ্ড প্ৰপৰচন অনুপাত আৰু সমানুপাত 3-4 দিন এইটো সব চেপ্টাৰ চাওক তাৰ পিছত আপোনালোকে পাৰ্চেন্টেজত হওক পাৰ্চেন্টেজৰ প্ৰায় এসপ্তাহ সময় দিয়ক এসপ্তাহ আপোনালোকে অকল পাৰ্চেন্টেজ চাওক পাৰ্চেন্টেজ কমপ্লিট হোৱাৰ পিছত আপোনালোকে এভাৰেজত হওক গড় ঠিক আছে গড় হোৱাৰ পিছত আপোনালোকে প্ৰফিট এণ্ড লছত হওক এভাৰেজটো আপোনালোকে 3-4 দিনত হৈ যাব প্ৰফিট এণ্ড লছো 4-5 দিনৰ ভিতৰত হৈ যাব সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদ এটো আপোনালোকে 4-5 দিন চাওক তাৰ পিছত আছে টাইম এণ্ড ওয়াৰ্কৰ খুব বেছি টান টাইপ নাহে ইয়াতে সহজ অংকবিলাক আহে তো 3-4 দিনত কমপ্লিট হৈ যাব আপোনালোকৰ ঠিক আছে তাৰ পিছত টাইম স্পিড এণ্ড ডিসটেন্স অৰ্থাৎ সময় দ্ৰুতি আৰু দূৰত্ব ইয়াৰে আপোনালোকে বিশেষ টান অংক নাহে সহজ টাইপবিলাক চাই ল'ব ঠিক আছে দুই এটা ট্ৰেইনৰ অংক আহিব পাৰে তো ট্ৰেইনৰ ইজি টাইপ বিলাক চাই লব তো ইয়াতো 3-4 দিন দিয়ক তাৰ পিছত ট্ৰিগনোমেট্ৰি চাব ট্ৰিগনোমেট্ৰি একেবাৰে ইজি অংক বিলাক আহিব একদম টান অংক নাহে তো ৰেশিও বিলাক মনত ৰাখক ট্ৰিগনোমেট্ৰিৰ মান বিলাক মনত ৰাখক যেনে sin 30 ৰ মান হাফ cos 30 ৰ মান √3/2 এইবিলাক মনত ৰাখক ইয়াৰ ওপৰত বেছ কৰি অংক আহিব হাইট এণ্ড ডিসটেন্স ট্ৰিগনোমেট্ৰি হৈ যোৱাৰ পিছত হাইট এণ্ড ডিসটেন্সত টাইম দিয়ক 2-3 দিন এটা অংক আহিব পাৰে যোৱাবাৰ এক্সামটো আহিছে তাৰপিছত এলজেব্ৰা চাওক এলজেব্ৰাত কি হ'ব আপোনালোকে একদম বেসিক এলজেব্ৰা আহিব একেবাৰে ইজি তো আপোনালোকে কি কৰক স্কয়াৰৰ ৰিলেটেড যিকেইটা সূত্ৰ আছে a স্কয়াৰ - b স্কয়াৰ হওক বা a + b হোল স্কয়াৰ হওক নতুবা a - b হোল স্কয়াৰ হওক এইকেইটাৰ ওপৰত ভালকে ষ্টাডি কৰক এইকেইটা একদম ডিপলি নলেজটো লৈ লওক ঠিক আছে তো এইকেইটাৰ এপ্লিকেশনৰ ভিত্তিতে কি হ'ব কোৱেশ্চন আহিব পিছত আছে আমাৰ জিওমেট্ৰিৰো 2-3টা অংক আহে তো আপোনালোকে জিওমেট্ৰিত বিশেষকৈ গুৰুত্ব দিয়ক ত্ৰিভুজৰ ওপৰত ত্ৰিভুজ বৃত্ত তাৰ পিছত সমান্তৰিক চাব পাৰে সমান্তৰিক আয়ত বৰ্গ এইবিলাকৰ বিষয়ে অলপ জ্ঞানটো লৈ লওক কাৰণ জিওমেট্ৰিৰ অংক পৰীক্ষাত আহিব তো আপোনালোকে মেনচুৰেচন চাব মেনচুৰেচন অৰ্থাৎ 2D মেনচুৰেচনটো বেছিকৈ গুৰুত্ব দিয়ক ইয়াতে ত্ৰিভুজৰ কালিৰ সূত্ৰ হওক বা আয়তৰ কালি বৃত্তৰ কালি বৰ্গৰ কালি ৰম্বাসৰ কালি বা 3D ৰ ভিতৰত আপোনালোকে ঘনক চাব পাৰে আয়তীয় ঘনক চুঙা এইকেইটা চালে হল অলপ ওপৰে চাই লব একদম ভিতৰৰ বেছি টান অংক নাহে
একদম ইজি অংক আহিব তো 3-4 দিন এইটো চেপ্টাৰ চাই লওক কমপ্লিট হৈ যাব তো এতিয়া যদি আমি চাওঁ প্ৰায় কি হৈছে 50 দিনৰ ভিতৰত আপোনালোকৰ এইখিনি কমপ্লিট হৈ গৈছে ঠিক আছে তো আমাৰ হাতত আছিল 100 দিন তো আমাৰ 50 দিনত কি হৈ গ'ল কমপ্লিট হৈ গ'ল মেথছ তো আমি কি কৰিম ৰিপিট কৰিম তো কি হৈ যাব 100 দিনত আপোনালোকৰ দুবাৰ হৈ যাব তো মেথছটো একেবাৰে ক্লিয়াৰ হৈ যাব আপোনালোকৰ ঠিক আছে তো মেথছৰ এই ষ্ট্ৰেটেজিটো ফলো কৰক আপোনালোকে নিশ্চয় লাভৱান হ'ব তো ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব থ্যাংক ইউ